নমস্কাৰ। আজি 28 আগষ্ট 2026। আজি প্ৰথমতে গ্ৰহগতিৰ কথা কম। থাকিব আজিৰ দিনটোৰ ৰাশিফল, দিনটোৰ শুভ কৰ্ম যাত্ৰা আদি দিনটোৰ বিশেষ। আজি শনি বহি আছে মীন ৰাশিত, চন্দ্ৰ ৰাহু কুম্ভ ৰাশিত বহি আছে। আজি মঙ্গল বহি আছে মিথুন ৰাশিত, বৃহস্পতি আজি কৰ্কট ৰাশিত বহি আছে। আজি কেতু, বুধ আৰু ৰবি বহি আছে সিংহ ৰাশিত, লগ্ন আৰু শুক্ৰ কন্যা ৰাশিত বহি আছে। আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল। আপোনাৰ নিজৰ ৰাশি চক্ৰ আৰু আজিৰ দিনটো ৰাশি চক্ৰ চালে এই বৰ্তমান বছৰটোত আপোনাৰ শাৰীৰিক প্ৰব্লেম থাকিব, সৰু সুৰা দুৰ্ঘটনাৰ যোগো আছে। গতিকে আপুনি সদায় হনুমান চালিচা পাঠ কৰক, হনুমানদেৱৰ আৰাধনা কৰক। পাৰিলে মংগলবাৰ দিনা আহত গছৰ তলত চামেলি তেলৰ চাকি এগছি দিয়ক। ধন্যবাদ। এতিয়া আহিছোঁ আজিৰ দিনটো ৰাশিফললৈ। প্ৰথমতে মই মেষ ৰাশিৰ পৰা কৰ্কট ৰাশিলৈ যাম। মেষ ৰাশি, আজি আপোনাৰ কোনো আকস্মিক দুৰ্ঘটনা হ'ব পাৰে। যান বাহন চলোৱাৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব। অচিনাকি ব্যক্তিৰ লগত বন্ধুত্ব নকৰিব। দাম্পত্যত সৰু সুৰা সমস্যা। লাকি কালাৰ ৰেড, আনলাকি কালাৰ য়েলো, লাকি নাম্বাৰ 4। প্ৰতিকাৰ, আজি দুৰ্গা বা লক্ষ্মী দেৱীক আৰাধনা কৰক আৰু ওম শুক্ৰায় নমঃ মন্ত্ৰ জপ কৰক। বৃষ ৰাশি, আজি হাতলৈ অহা ধন ব্যয় বেছি হ'ব। চাকৰিয়ালসকলৰ বাবে আজি শুভ দিন নহ'ব। সামাজিক ক্ষেত্ৰত সন্মান প্ৰাপ্তিৰ যুগ। দাম্পত্যত শুভ ফল লাভ, প্ৰেমত শুভ। লাকি কালাৰ অৰেঞ্জ, আনলাকি কালাৰ পিংক, লাকি নাম্বাৰ 8। মিথুন ৰাশি, আজি আপোনাৰ ঘৰলৈ কোনো ব্যক্তিত্ববান ব্যক্তিৰ আগমনত আনন্দ বাঢ়িব। ব্যৱসায়ত লোকচান। সন্তানৰ বেয়া কৰ্মই ঋণত কিছু অশান্তি দিব পাৰে। লাকি কালাৰ হোৱাইট, আনলাকি কালাৰ ব্লেক, লাকি নাম্বাৰ 3। প্ৰতিকাৰ, এটা তামৰ পাত্ৰত ৰঙা চন্দন মিলাই সূৰ্য প্ৰণাম কৰক। কৰ্কট ৰাশি, আজি আপুনি কোনো শুভ কাম আৰম্ভ কৰিব পাৰে। হাতলৈ পইচা আহিব। আপোনাৰ কৰ্মই আপোনাৰ গৌৰৱ বৃদ্ধি কৰিব। শত্ৰুৱে অন্যায় কৰাৰ চেষ্টা কৰিব পাৰে। লাকি কালাৰ ব্লু, আনলাকি কালাৰ পিংক, লাকি নাম্বাৰ 5। এয়া আছিল কেঞ্চাৰ মানে কৰ্কট ৰাশিসকলৰ দিনটোৰ ৰাশিফল। এতিয়া আহিছোঁ আজিৰ দিনটোৰ যাত্ৰা শুভ কৰ্ম আদি। আজি তিথি পূৰ্ণিমা, নক্ষত্ৰ শতবিশা, আজি মনুষ্যৰষ্টি, দেৱাৰীগণ। আজিৰ দিনটোত বিংশোত্তৰী বৃহস্পতিৰ দশা। শুভ কৰ্ম, নাও যাত্ৰা, গ্ৰহ পূজা, শান্তি হস্তয়ন, ঋণদান, ঋণ গ্ৰহণ আদি। আজিৰ দিনটোত বেঙেনা খোৱা নিষেধ। যাত্ৰাৰ ক্ষেত্ৰত শুভ ফল দেখা নাই। ধন্যবাদ। এতিয়া আকৌ ৰাশিফললৈ সিংহ ৰাশিৰ পৰা বৃশ্চিক ৰাশিলৈ। সিংহ ৰাশি, আজি আপোনাৰ সাংসাৰিক অশান্তি হ'ব পাৰে। নিজৰ ভুলৰ বাবে আনৰ কটু বাক্য শুনিব লাগিব। দাম্পত্য আৰু বিদ্যাৰ্থীসকলৰ বাবে শুভ। লাকি কালাৰ পাৰ্পেল, আনলাকি কালাৰ অৰেঞ্জ, লাকি নাম্বাৰ 5। প্ৰতিকাৰ, কোনো অনাথ বা দুখীয়া শিশুক শিক্ষাৰ সামগ্ৰী দান কৰক। কন্যা ৰাশি, আজি আপোনাৰ ভাল চিন্তাই আপোনাৰ জীৱনত উন্নতিৰ পথ মুকলি কৰিব। খৰচৰ মাত্ৰা কিছু বৃদ্ধি হ'ব। শিক্ষাৰ্থীসকলে উচ্চ শিক্ষাৰ সুযোগ পাব। পাৰিবাৰিক দিশত উন্নতি। লাকি কালাৰ গ্ৰীণ, আনলাকি কালাৰ চিলভাৰ, লাকি নাম্বাৰ 9। তুলা ৰাশি, আজি আপোনাৰ সময়ৰ কাম সময়ত নকৰাৰ বাবে আৰ্থিক ক্ষতি হ'ব পাৰে। আজি নতুন কামত হাত নিদিয়াই ভাল। সহানুভূতিশীল মনোভাৱ ৰাখিব। লাকি কালাৰ অৰেঞ্জ, আনলাকি কালাৰ ৰেড, লাকি নাম্বাৰ 7। প্ৰতিকাৰ, আজি কমলা ৰঙৰ কাপোৰ পৰিধান কৰি হনুমান মন্দিৰত বুন্দিয়া লাড়ু অৰ্পণ কৰি পূজা কৰক। বৃশ্চিক ৰাশি, আজি আপোনাৰ পৰিয়ালৰ মাজত মনোমালিন্য হ'ব পাৰে। ঘৰৰ পৰা বাহিৰত থকাসকলে সাৱধান থাকিব। চোৰে ক্ষতি কৰিব পাৰে। বিদ্যা শিক্ষাত মধ্যম। লাকি কালাৰ ব্লু, আনলাকি কালাৰ ৰেড, লাকি নাম্বাৰ 9। এয়া আছিল বৃশ্চিক ৰাশিসকলৰ ৰাশিফল। এতিয়া কম আজিৰ দিনটোৰ বিশেষ। আপোনালোকে নিশ্চয় জানে শিৱক সন্তুষ্ট কৰিবলৈ হ'লে শিৱলিংগত পূজা পাতল কৰিব লাগে। কিন্তু আপুনি যদি ৰিয়েল মেটেল পাৰদৰ শিৱলিংগক পূজা পাতল কৰে তেতিয়া কিন্তু সকলো দিশৰ পৰা অতি সোনকালে আপুনি শুভ ফল লাভ কৰিব পাৰিব। গতিকে এয়া হ'ল পাৰদৰ শিৱলিংগ। আৰু পাৰদ অৰ্থাৎ পাৰা, যাক আয়ুৰ্বেদ আৰু তন্ত্ৰশাস্ত্ৰত জীৱন্ত ধাতু বুলি কোৱা হয়, লিভিং মেটেল, অত্যন্ত শক্তিশালী আৰু আধ্যাত্মিকভাৱে শক্তিপূৰ্ণ। শাস্ত্ৰত পাৰাক মহাদেৱৰ আটাইতকৈ প্ৰিয় ধাতু বুলি বৰ্ণনা কৰা হৈছে।
যেতিয়া এই পবিত্ৰ ধাতুৰে শিৱলিংগ নিৰ্মাণ কৰা হয় তেতিয়া ই এক ধনাত্মক শক্তিৰ কেন্দ্ৰ হৈ পৰে, যিয়ে ঘৰ বা পূজাৰ স্থানক পজিটিভ তৰঙেৰে ভৰাই তোলে। ই অতি উজ্জ্বল ৰূপালী ৰং আৰু মিহি হয়। য'ত পাৰত শিৱলিংগ পূজা কৰা হয় তাত মা লক্ষ্মী সদায় বিৰাজ কৰে বুলি বিশ্বাস কৰা হয়। শিৱপুৰাণ আৰু লিংগ পুৰাণৰ দৰে পবিত্ৰ গ্ৰন্থত পাৰত শিৱলিংগৰ গুৰুত্ব বৰ্ণনা কৰা হৈছে। শাস্ত্ৰ অনুসৰি আচল পাৰত শিৱলিংগত বহু ধৰণৰ শক্তি প্ৰৱেশ কৰে, কাৰণ পাৰাক এক সিদ্ধ আৰু শুদ্ধ ধাতু হিচাপে গণ্য কৰা হয়। আচল পাৰত শিৱলিংগ কেনেকৈ চিনাক্ত কৰিব পাৰি তাক লৈ বহুতো প্ৰশ্ন উঠে। আচল পাৰত শিৱলিংগ ইয়াৰ আকাৰৰ তুলনাত গধুৰ হয়, চুম্বকৰ দ্বাৰা আকৰ্ষিত নহয় আৰু ইয়াৰ উপৰিভাগ মিহি আৰু উজ্জ্বল হয়। ঘঁহিলে ই বেছি কলা চিন নাৰাখে, কেৱল কিছু পাতল ৰূপালী চিনহে এৰি দিয়ে। গতিকে আপুনি আচল পাৰদৰ শিৱলিংগ যদি ঘৰখনত প্ৰতিষ্ঠা কৰে আৰু সদায় পূজা পাতল কৰে, অতি সোনকালে শিৱৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। ধন্যবাদ। এতিয়া আকৌ আহিছোঁ ৰাশিফললৈ। ধনুৰাশিৰ পৰা কণ্টিনিউৱাছলি মীন ৰাশিলৈ। ধনুৰাশি, আজি আপুনি পিছলি পৰি দুখ পাব পাৰে। শিক্ষাৰ্থীয়ে অধ্যয়নত পাৰদৰ্শিতা দেখুৱাব পাৰিব। মূল্যৱান সম্পত্তি পাব পাৰে। আৰ্থিক দিশত মধ্যম। লাকি কালাৰ গ্ৰীণ, আনলাকি কালাৰ ব্লু, লাকি নাম্বাৰ 1। প্ৰতিকাৰ, ভগৱান শ্ৰীকৃষ্ণৰ চৰণত বগা ফুল অৰ্পণ কৰক। মকৰ ৰাশি, আজি আপোনাৰ পুৰণি কোনো বেমাৰ ভাল হ'ব পাৰে। চাকৰিয়াল ব্যক্তিসকলৰ স্থান পৰিৱৰ্তন হ'ব পাৰে। বিদ্যাৰ সফলতা লাভ কৰিব। প্ৰেমত শুভ। লাকি কালাৰ পাৰ্পল, আনলাকি কালাৰ গ্ৰীণ, লাকি নাম্বাৰ 3। কুম্ভ ৰাশি, আজি নিজৰ খং দমাই ৰাখিব। ব্যৱসায়ত বাধা, অন্য ব্যক্তিৰ বাবে অবাৰত অৰ্থ ব্যয় হ'ব পাৰে। আৰ্থ সামাজিক দিশত মধ্যম, বিদ্যাত শুভ। লাকি কালাৰ য়েলো, আনলাকি কালাৰ ব্লেক, লাকি নাম্বাৰ 6। প্ৰতিকাৰ, আজি গা ধোৱা পানীত অলপ চন্দন মিহলি কৰি গা ধুব। মীন ৰাশি, আজি আপোনাৰ ব্যৱসায়ত জট বা সমস্যাৰ সৃষ্টি হ'ব পাৰে। আনৰ ভুলৰ বাবে আপুনি কষ্ট ভোগ কৰিবলগীয়া হ'ব পাৰে। শিক্ষাত বাধা পাব। লাকি কালাৰ পিংক, আনলাকি কালাৰ ৰেড, লাকি নাম্বাৰ 4। প্ৰতিকাৰ, হনুমান চালিচা বা বজৰং বাণ 7 বাৰ পাঠ কৰক। এয়া আছিল আজিৰ দিনটোৰ মীন ৰাশিসকলৰ ফলাফল। আপুনি নিশ্চয় জানে মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবত আছোঁ, মই ফেচবুকতো আছোঁ। এভৰি ছানডে ৰাতি 9টামান বজাত মোক ফেচবুক লাইভত পাব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।